জীৱনত কেতিয়াও আশা নকৰা এটা দিন দেখিবলৈ পালোঁ। আৰু এই আশা নকৰা দিনটোৱেই হ'ল যে কোনো মাকে আশা নকৰে যে সেনেকুৱা এটা সন্তান পাওক যিটো সন্তান অসুস্থ হওক। সদায় মাকে গৰ্ভত থকাৰ পৰা যেতিয়া জন্ম হয় তাৰ সকলোখিনি সময়ত মাকে এটাই ভাবে যে মোৰ সন্তানটো ভালে থাকক। আৰু এনেকুৱা দিন দেখিব লগা হ'ল আমি, যিহেতু কৌশিক সৰুৰে পৰা ভালেই আছিলে, মাজত ধৰি কেনেকুৱা এটা অৱস্থালৈ যি সময়ত কৌশিকে নিজে চবখিনি কৰিব লাগে সেই সময়ত আজি মাকে কৰি দিব লগা হৈছে। এনেকৈ সদায় কিমান আৰু চৰিয়াত ভৰি ধুৱাম, ভাত খুৱাব লাগিব, ভৰি ধুৱাই দিব লাগিব, এনেকৈ সদায় দিনটো তাৰ লগতে লাগি থাকোঁতে যায়। আৰু সন্ধিয়া যিহেতু তাৰ ভৰি হাতবোৰ মানে বিষাই থাকে, সেয়েহে গৰম পানী দি ভাত পানী খোৱাৰ পিছত আকৌ ভৰিকেইটা ধুৱাই তেল অকণ সানি দিলে সি অকণমান সময় হ'লেও ভালকৈ শুব পাৰে। নাজানো এনেকৈ কিমান দিন কৰিব লাগিব, কিন্তু সঁচাকৈ এনেকুৱা জীৱন কাকো নিদিয়ক। কোনো মাকে এনেকৈ দুৰ্ভগীয়া নহওক যাতে সন্তানৰ বাবে এফালে চকু পানী লৈ আনফালে হাঁহি হাঁহি ভাত খাব লগা হয়। আৰু যাৰ ঘৰত হয়তো এনেকুৱা সন্তান আছে সেইসকলে বুজি পায় যে কষ্ট কিমান। দেখাত ইমান ধুনীয়া ল'ৰাটো যে এনেকুৱা এটা অৱস্থা হ'ব কোনো ভাবিবই পৰা নাছিলোঁ। আৰু আমিও কেতিয়াও আশা কৰা নাছিলোঁ। যিদিনাখনেই গম পাইছিলোঁ যে কৌশিক এনেকুৱা এটা ৰোগত ভুগি আছে বুলি, সঁচাকৈ আমি বহুত হতাশ হৈছিলোঁ। সেই দিনটোৰ পৰা আজিলৈকে আমি ভালকৈ না শুব পাৰিছোঁ না খাব পাৰিছোঁ। এনেকুৱা এটা দিন ভগৱানে কাকো নিদিয়ক। আৰু ভৰিবোৰ দেখিছেনে কিমান টান, ছালবোৰ বহুত টাইট হয়, সেইটো কাৰণে বহুত কষ্ট হয়। আৰু তাৰ ভৰিবোৰ বহুত ফাটে, আৰু ভৰিবোৰ দেখিছেনে কেনেকুৱা হৈ গৈছে। আৰু সি যিহেতু ভৰি আঙুলি ভাজতেই খোজকাঢ়ে, গেৰুৱা নেপেলায়, সেয়েহে ভৰিবোৰ অকণমান কিবা আঙুলিবোৰ অকণ উঠঙা নিচিনা হৈ গৈছে। কৌশিকে সম্পূৰ্ণভাৱে ভৰিটো নেপেলায়। আৰু দেখিছে হাঁহিটোৰ আঁৰতেই বহুতখিনি সুখ লুকাই আছে, কাৰণ কৌশিকে হাঁহিটো চালে বহুত ভাল লাগে। আৰু মই ভাবোঁ যে এই হাঁহিটোৱে সদায় আমাক জীয়াই ৰাখিব। কৌশিকৰ হাঁহিতে আমি জীয়াই আছোঁ। কোনে কি ভাবে নাজানো, কিন্তু এই ভিডিঅ'সমূহ এটা কাৰণেই প্ৰেৰণ কৰোঁ, যাতে মোৰ নিচিনাকৈ আৰু বেলেগ এগৰাকী মাকে সকাহ পাওক। আজি মই ছ'চিয়েল মিডিয়াত আহিছোঁ কাৰণে দুজনে মোক চিনি পাইছে যে মই ইমানখিনি কষ্ট কৰিছোঁ মোৰ ল'ৰাটোৰ কাৰণে। বহুত মাক হতাশ হৈ কেতিয়াবা ভুল ডিচিশ্যন লয়, এনেকুৱা ভুলৰ পৰা হাত সাৰি থাকক। আৰু মই যেনেকৈ মোৰ শিশু বা মোৰ ল'ৰাটোক কৌশিকক যিমানখিনি যত্ন লৈছোঁ, সকলো মাকে নিজৰ ল'ৰা ছোৱালীক যত্ন লয়। তথাপিও ক'ৰবাত কিবা এটা ভুল থাকি যায়। কিছুমান মাকে যে কেতিয়াবা হতাশ হয়। ময়ো বহুত কান্দোঁ কৌশিকক লৈ, যেতিয়া ৰাতি আন্ধাৰত সকলোবোৰ টোপনি যায়, লাইট অফ হয়, আৰু মোৰ তেতিয়া চকু পানী বাগৰি আহে। কিয়নো মই ভাবিবই নোৱাৰোঁ যে কৌশিকৰ কেনেকুৱা এটা দিন দেখিব লগা হ'ল। ল'ৰাটোৱে মোক এৰি থৈ গুচি যাব নেকি, এনেকুৱাবোৰ দুখে মোক খাই মাৰে। সঁচাকৈ বহুত দুখ লাগে। যিহেতু আজি আমাৰ সোমবাৰ আছিলে, সেয়েহে আমি নিৰামিষেই খাওঁ। কৌশিকৰ কাৰণে যিমানখিনি কৰিব লাগে সকলোখিনিয়ে কৰিছোঁ। মাক হিচাপে যিমানখিনি দায়িত্ব আছে, কাৰোবাৰ ঠাট্টা, কাৰোবাৰ গালি, কাৰোবাৰ বেয়া কথা বহুতখিনি শুনিছোঁ মাক হিচাপে। কিন্তু কৌশিকৰ কাৰণে মুখখন দেখিয়ে সকলো পাহৰি যাওঁ, কোনোবাই বেয়াকৈ ক'লেও পাহৰি যাওঁ। আৰু দেখিছেনে এনফালে নহৰু তেল গৰমাই অকণমান সানি দিওঁ, আৰু সি কিমান ফূৰ্তি পায়। সিটো গমেই নাপায় সি এটা সৰু ল'ৰাৰ নিচিনা হৈ আছে, যিহেতু তাৰ জ্ঞানখিনি হেৰাই গৈছে। যিমানে ডাঙৰ হৈ আহিছে সিমানে কিন্তু জ্ঞান হেৰাইহে গৈছে। বহুত কষ্ট হয়, সিটো গমেই নাপায়। 8 বছৰীয়া ল'ৰাটো আজি কিমানখিনি স্কুলৰ টাইম, পঢ়া শুনাৰ টাইম, কিন্তু এইটো টাইমত সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ তাক যত্ন ল'ব লগা হৈছে। সঁচাকৈ ভাবিবলৈ গ'লে বহুত বেয়া লাগে। আৰু এনেকুৱা ভগৱানে কাকো নিদিয়ক। আৰু যদি দিবলৈ মন নাই ভগৱানে নিদিয়ক, কিন্তু এনেকুৱা এটা দুখৰ বোজা ঠেলি নিদিয়ক। কাৰণ জীয়াই জীয়াই সন্তাপ সহি থকাৰ নিচিনা চকুৰ আগত থকাতকৈ নথকাই ভাল যেন লাগে। আৰু আনফালে আজি ভাত অকল দাইল বনাইছিলোঁ আৰু বিলাহী চাটনি কৰিলোঁ। অহোৱা দাইল, হালধি দিয়া নাই। যিহেতু আজি সোমবাৰ, কৌশিকৰ কাৰণে আমি সোমবাৰটো মানি আহিছোঁ। ভাবিছোঁ কৌশিক সোনকালে ভগৱানে ভাল কৰক, ভগৱানৰ অবিহনেতো একোৱেই নহয়। সেয়েহে ভাবিলোঁ মোৰ একমাত্ৰ সন্তানটোক যদি ভগৱানে অকণমান হ'লেও